শাস্ত্ৰী ডাঙৰীয়া অনুষ্ঠানটিলে স্বাগতম জনাইছো নমস্কাৰ সকলোলৈ শুভেচ্ছা জনাইছো হয় ৰাখী পূৰ্ণিমা আহি আছে 8 আৰু 9 তাৰিখে নহয় জানো দুইটা দিনতে পৰিছে তিথি হিচাপত আৰু সেই দিনটো কিয় বিশেষ ৰাখী পূৰ্ণিমাত কি কৰিব লাগে সেই বিষয়ে জানি হয় এটো ৰাখী পূৰ্ণিমা বা শ্ৰাৱণী পূৰ্ণিমা এই পূৰ্ণিমা তিথিত এইটোতেই ৰক্ষা বন্ধন পূৰ্ণিমা বুলি কোৱা হয় বা ৰক্ষা বন্ধন তিথি হিচাপেও ধৰা হয় কাৰণ এই দিনটো ভাতৃ বা ভাতৃ বুলি কওঁতে ভায়েক দদায়েক হ'ব পাৰে সকলোখিনি পৰিব ভায়েকৰ মানে ভনীয়েকে যমৰজাৰ পৰা আয়ুস খুজি লোৱাৰ দৰে বা যমৰজাৰ প্ৰভাৱ নপৰিবৰ কাৰণে তেওঁ এক বিশেষ মন্ত্ৰপুত সেই ৰাখি মানে বন্ধন যিটো আমাৰ কবচৰ দৰে সেই কবচ ৰাখি বন্ধন কৰি ভায়েকৰ আয়ুস ৰক্ষা কৰিবৰ কাৰণে বিশেষ এটা শক্তি প্ৰাপ্ত হয় ভনীয়েক বিলাকে আৰু সেই ভনীয়েকে সেই তেওঁলোকৰ দদায়েকসকলৰ সেই আয়ুস সুৰক্ষাৰ কাৰণে এই কবচ সদৃশ সেই ৰাখি বন্ধন কৰায় অহা এই 2025ৰ 8 আৰু 9 আগষ্ট শুক্ৰ আৰু শনিবাৰ দুদিনীয়াকৈ যদিও তিথিটো পৰিছে ৰাখি বন্ধন হিচাপে হ'ব 9 আগষ্ট শনিবাৰে আৰু 9 আগষ্টৰ শনিবাৰ ৰাতিপুৱাৰ পৰাও এই সময়টো প্ৰকৃষ্ট সময় যদিও একেবাৰে অভিজিত সময় হৈছে 11:59 পৰা 12:53 সময়খিনি এই সময়ছোৱা অত্যন্ত উত্তম সময় গতিকে সেই সময়খিনিৰ ভিতৰতহে আসলতে ৰাখি পিন্ধালে সেই ভায়েকহঁতৰ বা সেই ঘৰখনৰ কাৰণে অতিশয় সুফল প্ৰাপ্তি হ'ব বা আয়ুস যকৃতি বৃদ্ধি হ'ব আৰু তাৰ আগত শনিবাৰে ৰাতি বাবা গণেশক ৰাখি পিন্ধাব লাগে বুলি কৈছে তাৰ আগতেই তাৰ পিছতহে দদায়েকহঁতক পিন্ধাব লাগে ঋদ্ধি সিদ্ধি প্ৰাপ্তিৰ কাৰণে সুখ সমৃদ্ধি গণেশজিক পিন্ধাব লাগে তাৰ পিছতহে আপুনি আপোনাৰ ভাতৃক বা দাদাক বা ভাইটি যোন আছে তেওঁক আপুনি এতিয়া কথাটো হয় যে আমি কেনেকে পিন্ধাম তাৰ মানে নিয়মখিনি কেনেকুৱা হ'ব খাই লৈ পিন্ধাম বা ব্ৰতত থাকি পিন্ধাব লাগে কেনে ধৰণে পিন্ধাব লাগে এইটো খুব ধুনীয়া প্ৰশ্ন কৰিছে কাৰণ কিয় সুধিছো আপোনাক ইয়াৰে আৰু কথাটো হৈছে আজিকালি সচৰাচৰ দেখা যায় যে পকেটত ভৰালো বেগত ৰাখিটো ভৰালো যতে পালো তাতে পিন্ধাই দিলো গতিকে হিয়া আসলতে হিয়া ঠিক হয় নে নহয় সেই বিষয়ে আসলতে জানিবলৈ বিচাৰিছো আসলতে প্ৰকৃত নিয়মটো কি ৰাখি পিন্ধোৱা এটা সম্পূৰ্ণ আধ্যাত্মিক এটা প্ৰক্ৰিয়া বা পৰ্ব ই মানে জেপত লৈ গৈ বাটত সেই ৰাখি পিন্ধোৱা এইটো নিয়ম নহয় বা ৰাতি মানে মই হ'ল নাছিলো গতিকে ৰাতিহে আহি পালে ভায়েকে গতিকে ৰাখিটো পিন্ধালে বা কেতিয়াবা ভনীয়েক নাছিলে ভনীয়েক আহি পালে ৰাতি পিন্ধালে তেনেকুৱা ৰাতি সাধাৰণতে নহয় আনকি আসলতে সন্ধিয়া সময়ত চাগে ৰাতি সন্ধিয়া সাজ লাগাৰ পিছত চাগে পিন্ধাবই নালাগে গতিকে দিনৰ ভাগতেই ৰাখি পিন্ধাব লাগে দিনৰ সূৰ্যৰ পোহৰ থকালৈকে সূৰ্য অস্তৰ আগলৈকে এইখিনি সময় ৰাখি পিন্ধাব লাগে আৰু ৰাখি পিন্ধাওতে এটা ব্ৰতৰ দৰে থাকিব লাগিব মানে নিয়ম সংযমত শুদ্ধ ভাৱত থাকিব লাগিব স্নান পাতি কৰি তাৰ আগত এই দদায়েক বা ভায়েকৰ যাতে আয়ুস যকৃতি বৃদ্ধি হয় তাৰ কাৰণে দেৱতাৰ ওচৰত বা গণেশজীৰ ওচৰত তেওঁক ৰাখি অৰ্পণ কৰিব লাগিব সেই প্ৰথম ৰাখিটো আসলতে তেওঁলেহে যাব আৰু তাৰ তেওঁৰ চৰণত থোৱা বাকি ৰাখিখিনি আনি ভায়েকহঁতলৈ মানে পিন্ধাই যাব আৰু তাৰ আগত তেওঁ তিলক দিব তাৰ আগত তেওঁ চাউল দুবৰি মূৰত ছটিয়াই দিব যেনেকে দুবৰিৰ গাঁঠি বৃদ্ধিপ্ৰাপ্ত হয় তেনেকে মানে দদায়েকহঁতৰ বা ভায়েকহঁতৰ এই সুখ সমৃদ্ধি বা ধন টকা পইচা এইবিলাক যাতে বৃদ্ধিপ্ৰাপ্ত হয় তাৰ কাৰণে চাউল ছটিয়াই দিব লাগে কেতিয়াও কোনোবা ঠাইত দুবৰি নাপাব পাৰে তেতিয়া চাউল ছটিয়াই দিলে হ'ল বা ফুল ছটিয়াই দিলে হ'ল বা ফুল নাথাকিল চাউল কেইটামান ছটিয়াই দিলে এনে ধৰণৰ কথা মানে চাউল ফুল দুবৰি তেওঁ ভায়েকহঁতৰ মূৰত প্ৰথম দিব লাগে তাৰ পিছত সুন্দৰকৈ তিলক এটা দিব লাগিব তিলকটো দিওঁতেও মানে আয়ু যশ কীৰ্তি বৃদ্ধিৰ কাৰণে মানে এই তিলক মই পিন্ধালো মানে ই বিজয় তিলক হৈ থাকক চন্দনৰ হ'ব পাৰে বা আপোনাৰ অষ্টগন্ধা আছে অষ্টগন্ধাৰ হ'ব পাৰে বিজয় তিলক পিন্ধোৱা বুলি কয় সেই বিজয় তিলকটো দিব লাগিব আৰু বিজয় তিলক পিন্ধোতে সাধাৰণতে তেওঁ পূব মুখত থাকিব ভায়েক পূব মুখত থাকিব আৰু ভনীয়েক পশ্চিম মুখত বহি দুয়োজনে ইটোৱে সিটোৰ বিপৰীত মুখত থাকিব লাগিব আৰু বহি লৈ মানে ভায়েকক এখন সুন্দৰ আসনত বহুৱাব ঠাৰিয়ে হওক বা পীৰাই হওক এনেকুৱা আসনত বহুৱাই লৈ সেই ধৰণে দিব তাৰ পিছত তেওঁক ওচৰত এটা চাকি লাগিব সি মাটিৰ চাকিও হ'ব পাৰে বা
পিতলৰ চাকিও হ'ব পাৰে, সেই চাকিত তেল সলিতা সেই সময়ত সন্মুখত জ্বলাই উঠি আৰতি কৰিব লাগে, সেই পোহৰ দান কৰিব লাগে। সেইখিনি আগত কিন্তু সেই যে থালখনত চাউল, ফুল, দুবৰি, ৰাখি, চাকি, ধূপ বা তাত খোৱা বস্তু অকনমান খোৱা বস্তু যিখিনি বিচাৰিছে মানে পৰমান যিখিনি খুৱাম বুলি বিচাৰিছে বা এটলিষ্ট অলপ পৰমান্ন বা মিঠাই যিখিনি আছে সেইখিনি অকনমান তাতে উৎসৰ্গিত কৰি অৰ্পণ কৰি আনি উঠিহে এই ধৰণে দদায়েকক বা ভায়েকক মানে অৰ্পণ কৰিব লাগে। কৰিলেহে তাৰ পৰা সেই ভায়েকৰ সুফলটো, আৰু ভায়েকেও তেতিয়া আটাইকেইটা দিশতেই মানে নিশ্চিতি প্ৰদান কৰে, আটাইকেইটা দিশতেই মানে পিতৃৰ দৰে মই মানে তোমাৰ চোৱা চিতা কৰিম, মাতৃৰ দৰে তোমাক মই স্নেহ অৰ্পণ কৰিম, আৰু জ্যেষ্ঠ বা কনিষ্ঠ ভাতৃ হিচাপে মই সকলো বিপদতে তোমাক মই ৰক্ষা কৰিম, আৰু সকলো সমস্যাৰ সময়তেই মই তোমাৰ ওচৰত থিয় দিম। এনেধৰণৰ যিটো এটা মনৰ সংকল্প, সেই সংকল্প আগত ৰাখি মানে ইজনে সিজনৰ এই প্ৰীতিভাৱ বঢ়াবৰ কাৰণে ভনীয়েকৰ ওচৰতো এই যে বিনিময়ত তেওঁকো মানে আনন্দিত হবৰ কাৰণে যি সামৰ্থ্য অনুযায়ী মানে বস্ত্ৰ আভৰণ অলংকাৰ উপহাৰ স্বৰূপে দিলে, এইটো হ'ল ভাতৃ ভগ্নীৰ স্নেহ বা ৰাখি পিন্ধোৱাৰ আচলতে নিয়মটো, ৰাখি পিন্ধোৱাৰ নিয়ম। হয়, এইখিনিতে আৰু এটা কথা সুধিছো যে কাৰোবাৰ ঘৰত 2জন বা 3জন বা 4জনকৈ ককায়েক ভায়েক আছে, এতিয়া কিদৰে পিন্ধাব, মানে ক্ৰমটো কেনেকুৱা হ'ব, প্ৰথমতে ডাঙৰজনক, দ্বিতীয়জনক কেনেকে পিন্ধাব? হয়, এই দুটা ক্ৰমত পিন্ধাব পাৰি। প্ৰথমতে ডাঙৰৰ পৰা সৰুজনলৈকে যাব পাৰে, আৰু এটা ক্ৰমত পিন্ধাব পাৰি সৰুজনৰ পৰা ডাঙৰলৈকে যাব পাৰি, কিন্তু মাজতে ধৰিব নালাগে। মাজুজনক আগতে পিন্ধালো, ই আছিল ইয়াকে পিন্ধালো, কিন্তু যদি মানে ঘৰত নাথাকে, মাজৰজনহে আছে, ধৰক 3জন বা 4জনৰ ভিতৰত মাজৰজনহে আছে, সৰুজনো নাই বা ডাঙৰজনো নাই, তেতিয়া অবৰ্তমানত মানে মাজুজন যদি ঘৰত থাকে অনুপস্থিতিত পাৰে, মানে কিবা চাকৰিত থাকিলে তেওঁ আহিব নাপালে, ছুটি নাপালে বা আহোতে দেৰি হ'ব, তেতিয়া সেইটো মানে তেতিয়াহে মাজুজনে আগতে পাব, কিন্তু আগতে সৰুজনৰ পৰা মানে ডাঙৰজনলৈ হলে এইটো বেছি ভাল হয়। এইখিনিতে এতিয়া ককায়েক ভায়েক বাৰু সৰু ডাঙৰ ক্ৰমটো বুজিলো, ভনীয়েক বা বায়েকৰ ক্ৰমটো কেনেকুৱা হ'ব, তেওঁলোকে কেনেকে পিন্ধাব? ভনীয়েকসকলেও যদি ভনীয়েক একাধিক থাকে, এতিয়া ভনীয়েক একাধিক থাকিলেও ভনীয়েকেও মানে কি এই নহয় সৰুজনীৰ পৰা ডাঙৰজনীলৈ যাব, নহয় ডাঙৰজনীৰ পৰা সৰুজনীলৈ গৈ পিন্ধাব। সাধাৰণতে আমি সৰুজনীক এই কুমাৰী অৱস্থাৰ যিজনী মানে হেৰি থাকে বা সৰুজনীক আমি এই ৰাখি পিন্ধাত মানে আগস্থান দিব লাগে, কাৰণ এই সৰুজনীৰ যিটো উৎসাহ শক্তি বা আনন্দ সেইটো অলপ বেছিকৈ লাভ হয়, হলে আশীষটো মানে হেৰি কৰে, আৰু কুমাৰী শক্তিটোক যমৰজায়ু হৈ পৰে। গতিকে কুমাৰী শক্তিটো যেতিয়া ৰাখিটো পিন্ধাব, সি মানে অক্ষয় কৱচৰ দৰে কাম কৰে, ই অক্ষয় কৱচ আচলতে সি ৰাখি বন্ধন, মানে সেইকাৰণে এটা ৰাখি বন্ধনৰ মন্ত্ৰই আছে, যেনেকৈ ৰজা বলি পতালত বন্দী হৈছিল, ঠিক তেনেকে মই মানে এই ৰাখি তোমাৰ হাতত মানে বন্ধন কৰিলো, এনেকে মানে তোমাৰ আয়ুস মই ধৰি ৰাখিলো, মানে ইয়াত মানে কি যমৰো যেন হাত নাথাকিব। গতিকে এনেধৰণৰ ভাৱেৰে মানে ৰাখি অক্ষয় কৱচ। আৰু এইখিনিতে মই আৰু এটা কথা কওঁ, বহুত কথা এইটো মানে আজি ভিডিঅ'ৰ যোগেৰে কোৱাটো উচিত নে অনুচিত মই নাজানো। প্ৰথম অৱস্থাত এই বহুত ডেকা গাভৰু মানে নিজৰ ভায়েক ভনীয়েকৰ বাহিৰেও অন্যান্য ভাই বনাই লোৱা এইটো যিটো বিশ্ব ভাতৃত্ব প্ৰেম, এইটো কিন্তু খুব সুদূৰ প্ৰসাৰী, এইটো কৰিব পাৰি, কিন্তু মানে তাত কিছুমান এনেকুৱা হয়, মানে প্ৰথমে ৰাখি পিন্ধাইছিল ভাতৃ হিচাপে, তাৰপিছত গৈ গৈ তেওঁলোকৰ মাজত এক অন্য সম্পৰ্কই মানে যুৱ মানসিকতাত অন্য সম্পৰ্ক গঢ় লৈ উঠে, হৈ লৈ তেওঁলোকে হয়তো মানে বিবাহ পৰ্যন্ত হৈ যায়, এনেকুৱাও 2-4 মাজত দেখা যায়। এনেধৰণৰ কেতিয়াও যাতে ভুল নকৰে, মানে উঠি অহা যুৱচামৰ প্ৰতি মোৰ এইটো সবিনয় অনুৰোধ, যাতে ৰাখি পিন্ধাই উঠি তেওঁলোকৰ মাজত সাংসাৰিক জীৱনৰ কাৰণে আগ নাবাঢ়ে, ই এটা সাংঘাতিক ভুল, ভায়েক ভনীয়েকৰ মাজত বিবাহৰ দৰে হয়। গতিকে আমি ভাবো এনেধৰণৰ পৰিস্থিতি নহওক, আৰু বাটে ঘাটে ৰাখি পিন্ধোৱাৰ এই অপসংস্কৃতিটো যাতে নহয়, পৰিৱেশ মানে ৰাখি দিনৰ ভাগতেই অতি এটা আধ্যাত্মিক পৰিৱেশৰ বা এটা দৈবিক পৰিৱেশৰ এটা শুদ্ধাচাৰৰ ভাৱত শুদ্ধ মনশান্ত পৰিৱেশত ৰাখি পিন্ধাওক, আৰু সকলোৰে
সন্মুখত আনন্দ হ'ব পাৰে হয় খুব সুন্দৰ এক পৰ্ব হয়। যেটো তাহানিৰে যুগৰ পৰা তাহানিৰ যুগৰ আমাৰ পৰাই চলি আহিছে। কবলে গলে আমাৰ ভগৱানৰ যুগৰ পৰাই সুভদ্ৰাই শ্ৰীকৃষ্ণক হয়। মানে হেৰি কৰিছে হয় সেই যুগৰ পৰাই যেটো প্ৰচলিত পৰম্পৰা গতিকে আৰু আছে। ইমানেই সুন্দৰ এক পৰম্পৰা ভাতৃ কবলে গলে হিন্দু ধৰ্মত আমি হিন্দু ধৰ্মত জন্মগ্ৰহণ কৰি বা সনাতন ধৰ্মত জন্মগ্ৰহণ কৰি ইমান সুন্দৰ সুন্দৰ একদম আমাৰ সাংঘাতিক পৰম্পৰা কথা, আছে হয়। বা সম্পৰ্ক বিলাকৰ মৰ্যাদা আছে সেয়া সঁচাকৈ শলাগ লবলগীয়া আৰু ভাবিলে আচৰিত আমি হয়। সঁচাকে সৌভাগ্যশালী যে আমি হিন্দু হৈ জন্মগ্ৰহণ কৰিছো আৰু নহয় জানো ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছো গতিকে খুব সুন্দৰ এইটো বিষ্ণু পুৰাণতো হয় সাংঘাতিকভাৱে এটা শ্লোক আছে যে সহস্ৰ জন্মৰ পিছত মানুহ হিচাপে জন্মগ্ৰহণ কৰে আৰু এই মানুহ হিচাপে সহস্ৰ জন্ম অন্য দেশত জন্মগ্ৰহণ কৰাৰ পিছত ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰে আৰু ভাৰতবৰ্ষত সনাতন ধৰ্মত হিন্দু ধৰ্মত মানে হিন্দু ধৰ্মত মানে জন্মগ্ৰহণ কৰে সহস্ৰ জন্ম লোৱাৰ পিছত হিন্দু ধৰ্মত আকৌ তেনে সহস্ৰ জন্মৰ পিছত ব্ৰাহ্মণ হিচাপে জন্মগ্ৰহণ কৰে গতিকে আমি বাৰু এই লাষ্ট চেপ্টাৰটো এৰিলো এই যে ভাৰতবৰ্ষত মানুহ হিচাপে জন্মগ্ৰহণ কৰা প্ৰতিজন ভাৰতীয়ই অতি পুণ্যৱান গতিকে আমাৰ এই জনমত যাতে পূৰ্ণ কামেৰে আৰু আমি পূৰ্ণশীল হ'ব পাৰো তাৰ কাৰণে কিন্তু সদায় প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে নিশ্চয় গতিকে দেৱে যেটো কলে যে বাটে পথে যতে যেনেকে পায় তেনেকে আমাৰ এই সুন্দৰ পৰম্পৰাটোক অপসংস্কৃতিত যাতে পৰিৱৰ্তন নকৰে সেয়া নকৰে খুব সুন্দৰকৈ আপোনাৰ ভাতৃ বা ভগ্নী তেওঁৰ ঘৰলৈ মাতক বা নিজৰ ঘৰলৈ মাতক খুব সুন্দৰ এক পৰম্পৰা আছে নিয়ম আছে সুন্দৰ সময় এক আছে যেটো অভিজিত সময় বুলি কলে সেই সময়খিনিতে ৰাখি পিন্ধাবলে আপুনি যত্ন কৰক যিমান পাৰে সিমান সেই বস্তুখিনি আচলতে আমি ৰীতি নীতি নিয়মখিনি আচলতে ধৰি ৰখাটো আমাৰহে দায়িত্ব এয়া আমাৰ পৰম্পৰা সেয়া আমাৰ দায়িত্ব গতিকে অপসংস্কৃতিত মানে পৰিৱৰ্তন নকৰি আমাৰ যেটো সুন্দৰ সংস্কৃতি আছে পৰম্পৰা আছে তাক ধৰি ৰাখিবলৈ যত্ন কৰক সেয়াই আমাৰ অনুৰোধ নহয় জানো দৈবিক শক্তি প্ৰাপ্তি হ'ব নিশ্চয় আৰু আৰু মাজতে আৰু এটা কথা ৰৈ গ'ল যিসকলৰ মানে ধৰক ভাতৃ ভগ্নী নাই তেওঁলোকে কাক ৰাখি পিন্ধাব হয় মই আগমুহূৰ্তত কৈছো প্ৰথম ৰাখি যে গণেশ যি পিন্ধাব মানে কাৰোবাৰ ভাতৃ নাই তেওঁলোকে গণেশজীক ৰাখি পিন্ধাব মানে ভাতৃ হয়তো বিচাৰিব আৰু নাই বা বেলেগতো নাই গতিকে তেওঁলোকে বাহিৰত কাৰোবাক ভাই বনাই লৈ ভাতৃক পিন্ধাব পাৰে কিন্তু প্ৰথম গণেশজীক পিন্ধালে তেওঁ বিশ্ব ভাতৃত্ববোধটো তাৰ পৰাই আৰম্ভ হ'ব এইটো এটা কথা আৰু যাৰ ভন্টি নাই তেওঁ কি কৰিব যাৰ ভন্টি নাই তেওঁ গণেশৰ ওচৰত অৰ্পণ কৰা ৰাখি নিজৰ হাতত আনি গ্ৰহণ কৰক তেতিয়া সেই গণেশজীয়ে তেওঁৰ সেই হেৰিটো দি দিব গতিকে এই ব্যৱস্থাটো আছে গতিকে প্ৰথম গণেশজীৰ ওচৰত সেই মানে সকলো বিঘ্নি বিনাশনৰ কাৰণে তেওঁৰ ওচৰত অৰ্পণ কৰি উঠি সেই ৰাখি পিন্ধাব বা পিন্ধিব হয় খুবেই সুন্দৰ এটা কথা কলে ৰৈ গৈছিলে আমাৰ কথাটো হয় গতিকে তেনেদৰে আচলতে ব্যৱস্থাবোৰ সকলোৰে কাৰণে কৰা হৈছে সেই কাৰণে চাগে গণেশজীক প্ৰথমতে ৰাখি অৰ্পণ কৰা হয় যাতে যিসকলৰ ভাতৃ নাই বা যিসকলৰ ভগ্নী নাই তেওঁলোকেও যাতে সেই দিনটোত নিজৰ হাতখন খালি অনুভৱ নকৰে হয় গতিকে বা মোৰ ভাতৃ ভগ্নী নাই এই অনুভৱটো নাহে গতিকে সেই পৰম্পৰাসমূহ আচলতে সেই কাৰণে সুন্দৰভাৱে কৰি থোৱা হৈছে নহয় জানো হয় গতিকে ইমানখিনি কথা পাতিলো খুব ভাল লাগিলে আৰু যিসকলৰ ঘৰত ধৰক এতিয়া ল'ৰা ছোৱালী নাই তেওঁলোকৰ কি কৰিব এতিয়া তেওঁলোকৰ কৰিব সেইদিনাখন এটা মানে চাকি তেওঁলোকৰ ঠাবন এগছ চাকি এটা বুলি ক'লে ভুল হ'ব এগছি চাকি মানে তেওঁলোকৰ থাপনাত সেইদিনাখন জ্বলাই ৰাখিব বিশেষকে মানে তিথি আৰম্ভৰ পৰা শেষলৈকে থাকিব পাৰিলে ভাল নোৱাৰিলেও অন্ততঃ ৰাখী বন্ধনৰ দিনাখন শনিবাৰে সেই চাকি গছ ক্ষীৰ হলে বেছি উত্তম হ'ব ক্ষীৰ নোৱাৰিলেও তেলৰ হলেও এগছ চাকি পূৰ্ণিমাৰ বা ৰাখী বন্ধন পূৰ্ণিমাৰ শুভ ফল পাবৰ কাৰণে বা সেই উৰ্জা শক্তিটো বা লক্ষ্মীৰ আশীৰ্বাদ বা গণেশজীৰ আশীৰ্বাদ পাবৰ কাৰণে তেওঁলোকৰ থাপনাত এগছ চাকি জ্বলাই ৰাখিব গোটেই দিনটো এইখিনি কৰিলেও তেওঁলোকৰ কাৰণে সেই শুভ ফলটো প্ৰাপ্তি হ'ব নিশ্চয় গতিকে সেয়া কৰিব বুলি আমি আশা ৰাখিছো অনুষ্ঠানটি চাই যদি ভাল পাইছে কমেন্ট কৰিবলৈ নাপাহৰিব আৰু কোনে কোনে ৰাখি পিন্ধালে আমি কোৱা নিয়মেৰে বা দেৱে যিদৰে নিয়মখিনি ক'লে সেই নিয়মেৰে পিন্ধালে নে সেই বিষয়ে জনাবচোন জানিবলৈ পালে খুবেই ভাল লাগিব বা আৰু আমাৰ অনুষ্ঠানৰ জৰিয়তে কেনেকুৱা ধৰণৰ বিষয় আপোনালোকে চাবলৈ বিচাৰিছে দেওৰ পৰা আৰু কেনেকুৱা বিষয়ৰ বিষয়ে আপোনালোকে জানিবলৈ বিচাৰিছে সেই বিষয়েও জনাব আৰু যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছো দেও আমি দুইগৰাকী আজি বিদায় ল'ব লাগিব বহুখিনি কথা পাতিব লাগিব নহয় পাতিলো আমি আৰু অনাগত সময়ত আমি আৰু বহুত কথা পাতি থাকিম আজিলৈ তেতিয়াহলে বিদায় লওঁ দেও আপোনালোকৰ সহাৰি পালে নিশ্চয় আমি আপোনালোকৰ মাজলৈ আকৌ আহিম তাৰ আশা ৰাখি আজিলৈ আমি দুইগৰাকীয়ে বিদায় লৈছো ভালে কুশলে থাকিব ধন্যবাদ